কিয় উচুপি উঠিল অসম গৌৰৱ পদ্মশ্ৰী বঁটা লাভ কৰা ব্যক্তিগৰাকীয়ে? অসমৰ সম্পদগৰাকী উচুপি উঠিল কিয় হঠাতে? নিজৰ জীৱনৰ কৰুণ গাথা দেখা পাই কান্দি উঠিল অসমৰ সম্পদগৰাকীয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। ৰাজেন দাস হ'ল এজন অধ্যাপক। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। অভিনেত্ৰী আশা বৰদলৈয়ে কি ক'লে, লগতে বহুকেইজন অসম গৌৰৱ তথা অসমৰ সম্পদ উপস্থিত আছিল। ৰাজেন দাস এগৰাকী অধ্যাপক হোৱাৰ উপৰিও এজন ছবি পৰিচালক। ৩টা বসন্তৰ কঠোৰ প্ৰাপ্তিত অসমৰ স্বৰ্ণীল লোককলা ওজাপালি দেওধনী কৃষ্টিক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে পৰিচালক ৰাজেন দাসৰ প্ৰচেষ্টাত সাজু হৈ উঠিছে এখন অসমীয়া চিনেমা আইৰণ গাৰ্লছ। উল্লেখযোগ্য যে কিছুদিনৰ আগত মাল্টিপ্লেক্স ছবিগৃহ মেট্ৰিক্সত আইৰণ গাৰ্ল চিনেমাখনৰ এক প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। কান্দি উঠিল অসমৰ গৌৰৱ পদ্মশ্ৰী বঁটা লাভ কৰা দ্ৰোণ ভূঞাদেৱে। অলপতে দিল্লী চহৰত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিছিল দ্ৰোণ ভূঞাদেৱক পদ্মশ্ৰী বঁটা। আৰু পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱে নিজৰ জীৱনৰ কৰুণ গাথা চিনেমাখনত দেখি কান্দি উঠিল। এই মহান অনুষ্ঠানত উপস্থিত আছিল অভিনেত্ৰী আশা বৰদলৈ। অভিনেত্ৰী আশা বৰদলৈৰ এই চিনেমাখনে দৰ্শকক বহুত ভাল জ্ঞান প্ৰদান কৰিব আৰু দৰ্শকে চিনেমাখন চাই ভাল পাব বুলি কয়। ছবিখনৰ প্ৰদৰ্শনত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছাউণ্ড ডিজাইনাৰ দেৱজিৎ গায়ন উপস্থিত আছিল আৰু বহুতো শিল্পী কলা কুশলী উপস্থিত আছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।